নমস্কাৰ ই কক্সৰ এটা নতুন ভিডিঅলৈ ছাত্ৰ ছাত্ৰীসকল তোমালোকক স্বাগতম জনাইছো মই তোমালোকৰ জ্যোতি বাইদেউ আজি আমি আলোচনা কৰিব ওলোৱা বিষয়টো হৈছে ভূগোল খণ্ডৰ ভূপৃষ্ঠৰ সময় গণনাৰ পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নসমূহ যোৱা ক্লাছত আমি এই পাঠভিত্তিক অনুশীলনীৰ কিছুমান প্ৰশ্ন আলোচনা কৰিছিলো আজি আমি বাকি ৰৈ যোৱা প্ৰশ্নসমূহ চাম কি প্ৰশ্ন আছে চাও আহা তোমালোকে 6 নম্বৰ প্ৰশ্নৰ পৰা সোৱাচুন তাতে কি আছে সমাধান কৰিব দিছে গ্ৰীনিজত মান সময় মতে 7 বাজিলে কোনো এখন ঠাইত দুপৰীয়া 12 বাজে ঠাইখনৰ দ্ৰাঘিমাংশ নিৰ্ণয় কৰিব দিছে ছাত্ৰ ছাত্ৰীসকল তোমালোকে জানা যদি আমি পৃথিৱীখন ভাবি লও এনেকে দেই যদি ভাবি লও তাৰে যিডাল মুখ্য দ্ৰাঘিমা ৰেখা থাকে সেই মুখ্য দ্ৰাঘিমা ৰেখাডালত আমাক গ্ৰীনিজৰ মান সময় বুলি ধৰা হয় হয়নে গ্ৰীনিজ মান মন্দিৰৰ ওপৰেদি যায় কাৰণে ইয়াক গ্ৰীনিজৰ মান সময় বুলি ধৰা যায় আৰু এটো হৈছে 0 ডিগ্ৰী দ্ৰাঘিমাংশ হয়নে এতিয়া এফালে আমাৰ 1 2 3 4 কো 180 লকে গৈছে আকৌ এফালে আমাৰ 180 লকে গৈছে তাৰমানে পশ্চিমে গৈছে 180 ডাল দ্ৰাঘিমা ৰেখা আৰু এফালে গৈছে 180 ডাল ঠিক আছে এতিয়া আমি কি কৈছে বুজিবলৈ চেষ্টা কৰো আমাক কৈছে যে গ্ৰীনিজত মান সময় মতে ৰাতিপুৱাৰ আমাৰ 7টা বাজিছে হয়নে এতিয়া কৈছে কোনো এখন ঠাই দুপৰীয়া 12টা বাজিব এই 12 যে বাজিছে কত বাজিছে দুপৰীয়া গটিকে এতিয়া ইয়াতে কি হৈছে সময়টো আগবাঢ়িছে হয়নে আগবাঢ়িলে আমাৰ কি হ'ব পূবৰ ফালে যাব প্লাস আকৌ পিছুৱাই আহিলে তাৰমানে সময়টো পিছুৱাই যদি যায় তেনেহলে মাইনাস এই বস্তুটো তোমালোকে বুজিয়ে পাইছা আৰু এবাৰ তোমালোকক কৈ দিছো যেতিয়া পূবলে যায় তেতিয়া সময়টো আগবাঢ়ে গটিকে পশ্চিমলে বুলি কলে সময়টো পিছুৱাই যায় গটিকে আমি কি বুজিলো যে সেই ঠাইডোখৰ ক'ত আছে পূবত আছে হয়নে দ্ৰাঘিমাংশটো ক'ত আছে পূবলে আছে মানে গ্ৰীনিজৰ পূবলে আছে গটিকে ইয়াতে কেটা বাজিছে 12টা বাজিছে হয়নে দুপৰীয়া 12টা বাজিছে এতিয়া আমাক ইয়াৰে দ্ৰাঘিমাংশটো উলিয়াব দিছে এতিয়া আমি ইয়াৰে দ্ৰাঘিমাংশ কিদৰে উলিয়াও চাওঁচোন ইয়াৰে দ্ৰাঘিমাংশ উলিয়াৰ আগতে তোমালোকে জানা যে আমাৰ 1 ডিগ্ৰীত 4 মিনিট সময় পাৰ হয় মানে 1 ডিগ্ৰী 2 ডিগ্ৰী এনেকে যেতিয়া যায় তেতিয়া 4 মিনিট সময় গৈ থাকে আগুৱাই গৈ থাকে ঠিক আছে এতিয়া এই 4 মিনিটৰ ব্যৱধান বুলি কোৱা হয় মানে 1 ডিগ্ৰীৰ পৰা ইটো ডিগ্ৰীলৈ আমাৰ 4 মিনিটৰ ব্যৱধান বুলি কয় গটিকে যেতিয়া 15 ডিগ্ৰী হয় তেতিয়া কিমান হয় 1 ঘণ্টা এই সূত্ৰটো মনত ৰাখিবা ঠিক আছে 15 ডিগ্ৰী দ্ৰাঘিমাংশ যেতিয়া হয় তাৰ মানে 1 ঘণ্টা পাৰ হয় বা 1 ঘণ্টাই 15 ডিগ্ৰী অতিক্ৰম কৰে এতিয়া আমি এখিনি কথা বুজি পালো হয়নে আমি প্ৰথমতে এটো কথা বুজিলো যে গ্ৰীনিজৰ মান সময় যেতিয়া 7টা বাজিছে সেইখন ঠাই ক'ত থাকা বুলি কৈছিলে দুপৰীয়া 12 বাজিলে মানে গ্ৰীনিজৰ পূবত আছে তাৰমানে পূব দ্ৰাঘিমাংশত আমাৰ উত্তৰটো হ'ব কিন্তু এতিয়া আমাক উলিয়াব দিছে ঠাইখনৰ দ্ৰাঘিমাংশ কিমান হয় এতিয়া আমি ঠাইখনৰ দ্ৰাঘিমাংশ উলিয়াম ঠিক আছে আমাৰ কি আছে ব্যৱধানটো কিমান আছিলে 12 বাজিছে হয়নে 12ৰ পৰা আমাৰ কিমান বাজা বুলি কৈছিলে 12ৰ পৰা আমাক কিমান বজা বুলি কৈছিলে 7 বজা বুলি কৈছিলে গটিকে 12ৰ পৰা 7 বজাৰ লগে লগে আমাৰ ব্যৱধানটো হৈছে কিমান ঘণ্টাৰ 5 ঘণ্টা ঠিক আছে গটিকে ঠাই দুখনৰ সময়ৰ ব্যৱধান হৈছে 5 ঘণ্টা ঠিক আছে এতিয়া আমি এটো বুজি পালো এতিয়া তোমালোকে গমে পালা এতিয়া 5 ঘণ্টা ওলাব দিছে হয়নে এতিয়া আমি 1 ঘণ্টাত আমাৰ কিমান যায় আমি জানো যে 1 ঘণ্টাত আমাৰ 15 ডিগ্ৰী হয়নে গটিকে 5 ঘণ্টাত আমাৰ কিমান হ'ব আমাৰ 5 ঘণ্টাত হ'ব 75 ডিগ্ৰী গটিকে আমাৰ কি হৈছে কৈছিলে যে গ্ৰীনিজৰ সময়তকে
আগবঢ়া কাৰণে যিটো ঠাই আছে ঠাইডোখৰৰ দ্ৰাঘিমাংশ হ'ব ঠাইখনৰ দ্ৰাঘিমাংশ হ'ব ঠিক আছে কিমান ঠাইখনৰ দ্ৰাঘিমাংশ ৭৫ ডিগ্ৰী পূব দ্ৰাঘিমাংশ ঠিক আছে গতিকে বুজি পালো আমি যে এইটো আমাৰ ৭৫ ডিগ্ৰী দ্ৰাঘিমাংশ বুলি বুজি পালো ক'ত আছে পূব দ্ৰাঘিমাংশ আমি দ্বিতীয় প্ৰশ্নটো চাওঁ আহা দুপৰীয়া ১২ বজাত নিউয়ৰ্ক ৭৫ ডিগ্ৰী পশ্চিম চহৰৰ পৰা লছ এঞ্জেল ১১৮ ডিগ্ৰী পশ্চিমলৈ এটা অনাতৰ বাৰ্তা প্ৰেৰণ কৰিলে ঠিক আছে কি কৈছে ১২ বজাত নিউয়ৰ্কৰ ৭৫ ডিগ্ৰী পশ্চিমৰ পৰা গতিকে লছ এঞ্জেলৰ স্থানীয় সময় মতে কেই বজাত বাৰ্তাটো প্ৰেৰণ কৰিছে ঠিক আছে গতিকে ইয়াতে কিমান হ'ব ৭৫ আৰু ১১৮ আছে হয়নে গতিকে নিউয়ৰ্কত কিমান আছে এফালেও পশ্চিমত আছে এফালেও পশ্চিমত আছে গতিকে আমি ঠাইডোখৰৰ যদি আমি গ্ৰীনিজৰ মান সময়ৰ পৰা আমাৰ কি পাইছিলো যে এফালে থাকিলে যদি আমি একেটা দিশতে থাকে ঠিক আছে একেটা দিশতে যদি থাকে তেনেহলে হেতুৰ পৰা এইটো ব্যৱধানটো আমি বিয়োগ কৰিম ঠিক আছে এতিয়া কৈছে যে ১২ বাজিলে দুপৰীয়া ১২ বজাত নিউয়ৰ্কত ৭৫ পশ্চিম তাৰ মানে এফালে আছে এফালে ৭৫ ডিগ্ৰী পশ্চিমত আছে এটা ঠাইত আৰু এটা আছে ১১৮ ঠিক আছে এফালে গৈ আছে নহয় ১ ডিগ্ৰী ২ ডিগ্ৰীকে গতিকে ইয়াতে কৈছে যে দুপৰীয়া ১২ বজাত নিউয়ৰ্কত ৭৫ পশ্চিম চহৰৰ পৰা লছ এঞ্জেল ১১৮ পশ্চিমলৈ গতিকে আমি কি পাইছিলো যে গতিকে ১১৮ৰ পৰা আমি ৭৫টো বিয়োগ কৰিম হ'ব এতিয়া ১১৮ৰ পৰা ৭৫টো বিয়োগ কৰাৰ লগে লগে আমি কিমান পাইছো কোৱাচোন আমি পাম ৪৩ হয়নে ৮ৰ পৰা ৫ গ'ল ৩ আৰু ১১ৰ পৰা আমাৰ ৭ গ'ল কিমান ৪ ঠিক আছে গতিকে ৪৩ ডিগ্ৰী আমাৰ দ্ৰাঘিমাংশৰ ব্যৱধান এইখিনি আমি বুজি পালো গতিকে ৪৩ ডিগ্ৰী বুলি কোৱাৰ লগে লগে আমি জানো ১ ডিগ্ৰীত আমাৰ ৪ মিনিট সময় যায় গতিকে আমি ৪৩ ডিগ্ৰীটোত আমি যেহেতু সময়ত পৰিৱৰ্তন কৰিম আমি জানো যে ১ ডিগ্ৰী বুলি কোৱাৰ লগে লগে ৪ মিনিট আমি জানোৱে হয়নে গতিকে ৪ মিনিটটো আমি কি কৰিম জানানে আমি ইয়াক ৪৩ৰ লগত পূৰণ কৰিম ৪৩ৰ লগত পূৰণ কৰাৰ পিছত আমি পাম ১৭২ মিনিট হ'ব গতিকে ১৭২ মিনিটটো আমি ঘণ্টালৈ পৰিৱৰ্তন কৰোঁ আহাচোন কিমান হ'ব ১৭২ বুলি কোৱাৰ লগে লগে আমাৰ ১২০ত ২ ঘণ্টা হয়নে ২ ঘণ্টা এইফালে থাকিলে কিমান মিনিট বাকী ৫২ মিনিট হয়নে ঠিক আছে ১৭২ৰ পৰা আমি আমাৰ যদি বিয়োগ কৰোঁ আমি গম পাইছোঁ নহয় ১২০ত আমাৰ ২ ঘণ্টা হয় এইফালে ৭ৰ ২ গ'ল ৫ গতিকে ৫২ মিনিট আমাৰ বাকী থাকিলে ২ ঘণ্টা ৫২ মিনিট হৈছে ঠিক আছে গতিকে এইটো কি বুজাইছে যে ২ ঘণ্টা ৫২ মিনিটৰ ব্যৱধান আছে ঠিক আছে ২ ঘণ্টা ৫২ মিনিটৰ ব্যৱধান আছে এতিয়া আমাৰ কৈছিলে প্ৰশ্নটোত কি যে ১২ বজাত যদি প্ৰেৰণ কৰে গতিকে ১২ বজাত যদি প্ৰেৰণ কৰিছে বাৰ্তাটো তেনেহ'লে এই লছ এঞ্জেলৰ স্থানীয় সময় মতে যেটো স্থানীয় সময় আছে সেইটো মতে সেই বাৰ্তাটো কেইটা বজাত প্ৰেৰণ কৰা বুলি সুধিছিলে ঠিক আছে এতিয়া এই দুপৰীয়া লছ এঞ্জেলৰ স্থানীয় সময় কেতিয়া হ'ব চাও আহা এতিয়া আমি পাইছিলো ৫২ মিনিট হয়নে ২ ঘণ্টা ৫২ মিনিট উত্তৰটো পাইছিলো এতিয়া আমাৰ সময়টো আছিলে কিমান সময় আছিলে আমাৰ ১২ গতিকে এই ১২ৰ পৰা আমি ২ ঘণ্টা ৫২ মিনিটটো বিয়োগ কৰিম
যেহেতু আমাৰ পশ্চিমৰ ফালে আছে হয়নে আৰু পিছুৱাই আছে কাৰণে আমি তাক বিয়োগ কৰিম হ'ব এই বিয়োগ কৰাৰ লগে লগে আমাৰ কিমান হল সময়টো আমাৰ সময়টো হৈছে বিয়োগ কৰিলে আমি পাম 9:08 ইয়াক যদি আমি বিয়োগ কৰো তেনেহলে আমি 9:08 হ'ব গতিকে যেহেতু আমাৰ দুপৰীয়া 12 বাজিছিলে সময়টো আমাৰ কি হৈছে তোমালোকক কৈছিল ন গ্ৰীনিজৰ যেতিয়া মুখ্য দ্ৰাঘিমা ৰেখাৰ পৰা এফালে আহিব তেতিয়া মাইনাস হ'ব গতিকে ইয়াতে কি হ'ব এফালে যদি দুপৰীয়া হৈছে এফালে আমাৰ পুৱা হ'ব আৰু এফালে হলে আমাৰ কি হ'ব সন্ধিয়া হ'ব হয়নে গতিকে যেহেতু আমাৰ 9:08 হৈছে এইটো সময় হ'ব পুৱা 9:08 হ'ব ঠিক আছে এতিয়া আমি 3 নম্বৰ প্ৰশ্নটো চাওঁ হা নতুন দিল্লীৰ 77 পূব স্থানীয় সময় মতে দিনৰ 9 বজাত অনুষ্ঠিত হ'বলগীয়া খেলখন ধুবুৰী 90 ডিগ্ৰী পূবত চহৰৰ স্থানীয় সময় মতে কেতিয়া অনুষ্ঠিত হ'ব এইটো প্ৰশ্ন সুধিছে এতিয়া কি সুধিছে যে দুটা ঠাইৰ আমাৰ দ্ৰাঘিমাংশ দিছে এইটো কথা তোমালোকে বুজি পালা যে নতুন দিল্লীত কিমান আছে 77 ডিগ্ৰী পূব আৰু ধুবুৰীত আছে 90 ডিগ্ৰী পূব গতিকে দুইটা ঠাইৰে দ্ৰাঘিমাংশ বেলেগ বেলেগ হয় কিন্তু এতিয়া কি কৈছে যে এতিয়া স্থানীয় সময় মতে কেতিয়া খেলখন অনুষ্ঠিত হ'ব হেতু সুধিছে কিন্তু আমি ইয়াৰ আগতে অংকটো কৰাৰ আগতে আমি এইটো কথা বুজিব লাগিব যে আমাৰ যেহেতু ভাৰতীয় মান সময় গোটেই দিকখনতে এটাই হয় যেহেতু আমাৰ ইয়াতে 28.5 ডিগ্ৰী পূব দ্ৰাঘিমা ৰেখাডাল আমাৰ ভাৰতৰ মাজেৰে পাৰ হৈছে সেই কাৰণে এই দ্ৰাঘিমা ৰেখাডালৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ ভাৰতীয় মান সময় ওলোৱা হৈছে ঠিক আছে ভাৰতীয় মান সময় বুলি কোৱাৰ লগে লগে আমি কি বুজিম গোটেই ভাৰতবৰ্ষত আমাৰ কি আছে একেটাই সময় প্ৰযোজ্য হয় ঠিক আছে ভাৰতীয় মান সময় অনুসৰি বা ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম ঠিক আছে ইণ্ডিয়ান ষ্টেণ্ডাৰ্ড টাইম হিচাপে যদি নতুন দিল্লীটো 9টা বাজিছে আমাৰ ধুবুৰী জিলাটো 9টা বাজিছে গতিকে ইয়াৰে সময়মতে আমি কি বুজিম যে এটো সময়তে আমাৰ ধুবুৰীত হেতু খেল হ'ব গতিকে দিল্লী আৰু আমাৰ ধুবুৰীৰ কোনো পাৰ্থক্য নোলায় কাৰণ আমাৰ দেশৰ ওপৰেদি 28.5 ডিগ্ৰী দ্ৰাঘিমা ৰেখাডাল গৈছে গতিকে ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইকেইটা প্ৰশ্ন নিশ্চয় ভালদৰে বুজি পাইছা অংককেইটা কেনেকৈ কৰিলো হেয়াও ধৰিব পাৰিছা এতিয়া নিশ্চয় তোমালোকে সেই সময় অনুসৰি তোমালোকে ভাৰতীয় মান সময় বা আমাৰ বাহিৰৰ যিবিলাক দেশ আছে সেইবিলাকৰো সময় উলিয়াব নিশ্চয় পাৰিবা গতিকে ছাত্ৰ ছাত্ৰীসকল এইখিনিতে আমাৰ গোটেই পাঠভিত্তিক অনুশীলনীৰ প্ৰশ্নসমূহ আলোচনা কৰা হ'ল আশা ৰাখিছো তোমালোকে অলপ হলেও বুজি পাইছা অহা ক্লাছত এটা নতুন পাঠ লৈ তোমালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈ ধন্যবাদ